ফ্ৰেণ্ডছ, মই আজি এটা মিঠাই বনাই আছোঁ একদম ঘৰুৱা উপাদানেৰে। মই লৈছোঁ একাপ নাৰিকলৰ পাউডাৰ, ইয়াতে লৈছোঁ মই একাপৰ 1/3 চেনি, হাফ কাপ মিল্ক পাউডাৰ, আৰু ইয়াতে মই অলপ এলমণ্ডছ, কাজু আৰু ৱালনাট আখৰোট সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াতে অলপ লৈছোঁ পোস্তদানা, আৰু ইয়াতে 3টা ইলাচীৰ গুটি ওলাই লৈছোঁ, আৰু মোক লাগিব অলপ ষ্ট্ৰবেৰী চিৰাপ। মিক্সিত জাৰত এতিয়া নাৰিকলৰ মিল্ক পাউডাৰ, ইলাচী এটাৰ বাকল গুচাই কেনে গুটিটো দিছোঁ অকল। এতিয়া কেৰাহী এটা গৰম কৰি এই কাটি ৰখা বাদামকেইটা অকণমান ড্ৰাই ৰোষ্ট কৰি ল'ম। পোস্তদানাখিনি মই এটা গৰম কেৰাহীত দি অকণমান লৰাই গেছটো অফ কৰি দিম। মিক্সিত গোটেইখিনি ভালকৈ পাউডাৰ কৰি লৈছোঁ, এতিয়া মই ঢালি ল'ম। এই পাউডাৰখিনি মই এতিয়া অকণমানকৈ ষ্ট্ৰবেৰী চিৰাপ দিম আৰু মিক্স কৰিম। আটা নিচিনা দৌ বনাই ল'ম। মই ইয়াতে এচামুচৰ নিচিনা গাখীৰ দিছোঁ। এতিয়া আটা নিচিনা ধুনীয়া এটা দৌ হৈ গৈছে। মই এতিয়া ইয়াৰ পৰা অকণমান লৈ কেনে বাদামৰ লগত ভালকৈ মিক্স কৰি ল'ম। ড্ৰাই ফ্ৰুটছখিনি নাৰিকলৰে অকণমান এইটো দি কিনে একে ধুনীয়াকৈ এনেকুৱা এটা মই ৰোল বনাই ল'লোঁ। এতিয়া মই এই নাৰিকলৰ দৌটো যে আটা নিচিনা বনাইছোঁ ধুনীয়াকৈ পাতলকৈ বেলি ল'ম। এটা বাটাৰ পেপাৰত লৈ মই এইটো সমান লৈছোঁ বস্তুটো, বাদামৰ এইটো ফিলআপটো লাহে লাহে মই পেপাৰৰ সৈতে এইটো এনেকুৱা ফ'ল্ড কৰিম। ৰোলটো এনেকৈ লাহে লাহে পেপাৰ উঠাই টাইট কৰিব লাগিব। যিমান ৰোলটো টাইট হ'ব কাটোতে মোৰ ইমান সুবিধা হ'ব। মই এতিয়া এই পোস্তদানাখিনি ইয়াতে ধুনীয়াকৈ ছটিয়াই ৰোলটো মই এবাৰ কভাৰ কৰি ল'ম। এতিয়া মোৰ পোস্তদানাখিনি লগোৱা হৈ গৈছে। এতিয়া মই ধুনীয়াকৈ এটা পেপাৰত ৰোল কৰি ফ্ৰিজত থৈ দিম। 1 ঘণ্টামান পিছত ফ্ৰিজৰ পৰা ওলালোঁ। এতিয়া এইটো মই কাটি ল'ম। এয়া ফ্ৰেণ্ডছ, মোৰ নাৰিকলেৰে ধুনীয়া মিঠাই ৰেডি।